মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আটাই মৰম ল'বা। আজি তোমালোকৰ বাবে মই এটা নতুন পাঠ লৈ আহিছোঁ। সেয়া হৈছে চতুৰ্থ শ্ৰেণীৰ শংকৰদেৱ শিশু নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ হিন্দীৰ 6 নম্বৰ পাঠ, বীৰ অভিমন্যু। আহচোন পাঠটো পঢ়ি চাওঁ। प्रथमते पांडव 5 भाई थे। इनके नाम युधिष्ठिर, भीम, अर्जुन, नकुल व सहदेव थे। इनमें अर्जुन बहुत पराक्रमी और वीर था। उसका एक पुत्र था, वह भी अर्जुन की तरह पराक्रमी और वीर था। उसका नाम था अभिमन्यु। अभिमन्यु ने 16 साल की उम्र में ही युद्ध विद्या सीख ली थी। महाभारत का युद्ध चल रहा था। कौरवों के सेनापति द्रोणाचार्य ने एक दिन चक्रव्यूह की रचना की। कौरवों ने चालाकी से अर्जुन को युद्ध भूमि से दूर युद्ध में फंसा रखा था। चक्रव्यूह में घुसकर लड़ना केवल अर्जुन ही जानता था। पांडव बड़ी परेशानी में थे। अभिमन्यु ने युद्ध लड़ने के लिए युधिष्ठिर से आज्ञा मानी। युधिष्ठिर अभिमन्यु से पूछा कि चक्रव्यूह तो अर्जुन ही तोड़ सकता है। अभिमन्यु ने बताया, मैं चक्रव्यूह में घुस सकता हूँ। इस पर सबने आज्ञा दे दी। उस दिन युद्ध हुआ और अभिमन्यु चक्रव्यूह में घुस गया, लेकिन निकाल नहीं सका। अभिमन्यु ने इस प्रकार युद्ध किया कि सब देखते रह गए। वह चक्रव्यूह में फंस गया। अभिमन्यु के वीर गति प्राप्त हुआ और वह वीर अभिमन्यु कहलाया। पाठটোত अभिमन्यु अर्जुনৰ पुत्र अभिमन्युৰ বিষয়ে কোৱা হৈছে। ইয়াত কোৱা হৈছে যে পাণ্ডৱৰ 5জন ভায়েক আছিল, ভাই ককাই আছিল। তেওঁলোকৰ নাম যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। অৰ্জুন বৰ পৰাক্ৰমী আৰু বীৰ আছিল। তেওঁৰ এজন পুত্ৰ আছিল। সেই পুত্ৰজনো অৰ্জুনৰ সমানেই পৰাক্ৰমী আৰু বীৰ আছিল, যাৰ নাম আছিল অভিমন্যু। অভিমন্যুৱে 16 বছৰ বয়সতে সকলো যুদ্ধবিদ্যা শিকি লৈছিল। মহাভাৰতৰ যুদ্ধ চলি থাকোঁতে কৌৰৱৰ সেনাপতি দ্ৰোণাচাৰ্যই এদিন চক্ৰব্যূহ ৰচনা কৰিলে। কৌৰৱে বুদ্ধি কৰি অৰ্জুনক যুদ্ধভূমিৰ বহুত দূৰলৈ লৈ গৈ যুদ্ধ কৰি কৰি তেওঁক ব্যস্ত ৰাখিলে। চক্ৰব্যূহ সোমোৱা আৰু ওলোৱা কামটো কেৱল অৰ্জুনেহে জানিছিল। পাণ্ডৱ সেইকাৰণে বহুত সমস্যাত পৰি গ'ল। অভিমন্যুৱে যুধিষ্ঠিৰক ক'লে যে তেওঁক চক্ৰব্যূহত সোমোৱাৰ আজ্ঞা দিব লাগে। যুধিষ্ঠিৰে অভিমন্যুক সুধিলে যে চক্ৰব্যূহটো কেৱল আমাৰ ভিতৰত অৰ্জুনেহে ভংগ কৰিব পাৰে। তেতিয়া অভিমন্যুৱে ক'লে যে মই চক্ৰব্যূহত সোমাব পাৰোঁ। তেতিয়া সকলো 5 পাণ্ডৱৰ বাকী ভাইসকলে তেওঁক আজ্ঞা দিলে, আদেশ দিলে যে তেওঁ সোমাব পাৰে, সন্মতি দিলে।
আৰু যুদ্ধ হ'ল, অভিমন্যু চক্ৰবাহীত সোমালে, কিন্তু তেওঁ চক্ৰবাহীৰ পৰা ওলাব নোৱাৰিলে। তেওঁ ইমান যুদ্ধ কৰিলে, তেওঁ এনেধৰণে যুদ্ধ কৰিলে যে সকলো মানুহে দেখি আচৰিত হ'ল, কিন্তু তেওঁ চক্ৰবাহীৰ ভিতৰত সোমাই থাকিল, ওলাব নোৱাৰিলে। অভিমন্যুৱে এনেদৰেই যুঁজি যুঁজি শেষত মৃত্যুবৰণ কৰিলে, আৰু সেইবাবেই তেওঁ বীৰ অভিমন্যু বুলি কোৱা হয়। এতিয়া পাঠটোৰ শব্দাৰ্থ কেইটামান দিছে। যুদ্ধ, যুদ্ধ মানে লৰাই, যুদ্ধ। ঘোষণা, আন্দৰ জানা, ভিতৰলৈ যোৱা। পুত্ৰ মানে বেটা। আজ্ঞা, কেহনা। বীৰ গতি মানে অমৰতা, মানে মৰিও যি অমৰ। এতিয়া এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি চাওঁ আহা। প্ৰশ্নোত্তৰ তিনি অকণমান দিয়া হৈছে। মই সেই দুটামান অতিৰিক্ত প্ৰশ্ন পাঠটোৰ মাজৰ পৰা তোমালোকৰ বাবে উলিয়াই তাৰো প্ৰশ্নোত্তৰ মই কৰি দিছোঁ, কিয়নো পাঠটোৰ মাজৰ পৰা সৰু সৰু প্ৰশ্ন উলিয়াব পাৰে বা দিব পাৰে। সেয়ে আহাচোন প্ৰশ্নোত্তৰখিনি চাওঁ। প্ৰশ্ন 1, এইবোৰ কিতাপৰ যিখিনি প্ৰশ্ন সেইখিনি প্ৰথমে কৰিছোঁ, আৰু যিখিনি পাঠৰ ভিতৰৰ পৰা মই উলিয়াইছোঁ সেইখিনি পিছত দিছোঁ। अभिमन्यु किसका पुत्र था? अभिमन्यु अर्जुन का पुत्र था। अभिमन्यु किसका पुत्र था? अभिमन्यु अर्जुन का पुत्र था। 2 नंबर प्रश्न, अभिमन्यु की युद्ध के समय उम्र कितनी थी? युद्ध के समय अभिमन्यु की उम्र कितनी थी? युद्ध के समय अभिमन्यु की उम्र 16 साल थी। যুদ্ধৰ সময়ত অভিমন্যুৰ বয়স কিমান আছিল? যুদ্ধৰ সময়ত অভিমন্যুৰ বয়স আছিল 16 বছৰ। দ্বিতীয় প্ৰশ্ন, অভিমন্যু চক্ৰব্যূহ में क्यों फंसा? অভিমন্যু চক্ৰব্যূহত কিয় ফচিলে, কিয় সোমাই থাকিল? उत्तर, अभिमन्यु को चक्रव्यूह में घुसना आता था। अभिमन्युए चक्रव्यूहত সোমাব জানিছিল। वहाँ चक्रव्यूह में घुस गया, तो चक्रव्यूहत সোমাই গ'ল, परंतु निकाल नहीं पाया, किंतु ওলাই আহিব নোৱাৰিলে। उसे मदद करने के लिए पिता अर्जुन उस समय वहाँ उपस्थित नहीं थे। और তেওঁক সহায় কৰিবলৈ তেওঁৰ পিতৃ অৰ্জুনো সেই সময়ত তাত नासिल। प्रश्न 4 नंबर प्रश्न तो चुआ, महाभारत का युद्ध किस किस के बीच हुआ? महाभारत युद्धখন কাৰ কাৰ মাজত হৈছিল? उत्तर, महाभारत का युद्ध कौरव और पांडवों के बीच हुआ। महाभारতৰ যুদ্ধ কৌৰৱ আৰু পাণ্ডৱৰ ভিতৰত হৈছিল। এইখিনিতে মই এটা কথা কওঁ, তোমালোকে কিতাপত পাণ্ডৱ শব্দটোৰ বানানটো সহজকৈ পাইছে, আৰু মই অকণমান বেলেগকৈ লিখিছোঁ। দুইটাই শুদ্ধ দেই। তোমালোকে কিতাপত দিয়া ধৰণে এই বিন্দুটো দিব পাৰা, পাণ্ডৱ, পাণ্ডৱ এনেকৈও লিখিব পাৰা, আৰু নহ'লে মই লিখা ধৰণেও লিখিব পাৰা। এইটোও শুদ্ধ, আৰু এই যে মই লিখিছোঁ পাণ্ডৱ, এইটোও শুদ্ধ। এতিয়া তোমালোকে যিটো উজু সেইটো লিখিবা। মই জানো কাৰণে মোৰ ভুল হোৱাৰ সম্ভাৱনা কম, কিন্তু তোমালোকতো সৰু ল'ৰা ছোৱালী, গতিকে তোমালোকে এইটোকে লিখিবা। কেতিয়াবা আমি ন, ম এইবোৰৰ বদলি আমি কি কৰিব পাৰোঁ, এই বিন্দুটো প্ৰয়োগ কৰিব পাৰোঁ। বিন্দু দিলেও হয়, এনেদৰে লিখিলেও হয়। তোমালোকে এইটোকে লিখিবা, এইটো সহজ হ'ব তোমালোকৰ কাৰণে। কিতাপত দিয়া প্ৰশ্নসমূহৰ উপৰিও অতিৰিক্ত প্ৰশ্নোত্তৰ অলপ মই কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে 5 पांडव का नाम बताओ। पंच पांडवर नाम কোৱা বা লিখা। युधिष्ठिर, भीम, अर्जुन, नकुल और सहदेव, এইখিনি লিখিব লাগিব।
হিন্দী লিখোঁতে বানানত সতৰ্ক হ'বা। আমাৰ অসমীয়া ভাষাটোৰ দৰে হিন্দীটো হ্ৰস্বইকাৰ দীৰ্ঘইকাৰ হ্ৰস্বউকাৰ দীৰ্ঘউকাৰ এইবিলাক বহুত বেছি। আটাইতকৈ সহজ ইংৰাজী ভাষাটোৱে, তাত এই আকাৰ ইকাৰ এইবিলাক নাই, নহয়নে? যি কি নহওক আমিতো পঢ়িব লাগিবই, লিখিব লাগিবই, গতিকে বানানবোৰ শুদ্ধকৈ শিকিবা দেই। তাৰপিছৰ প্ৰশ্নটো চোৱা, পাণ্ডৱ में सबसे पराक्रमी और वीर कौन था? उत्तर হ'ব पांडवों में सबसे पराक्रमी और वीर अर्जुन था। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, चक्रव्यूह की रचना किसने की? चक्रव्यूह की रचना किसने की? उत्तर হ'ব कौरवों के सेनापति द्रोणाचार्य ने चक्रव्यूह की रचना की। चक्रव्यूह কোনে বনাইছিল? কৌৰৱৰ সেনাপতি দ্ৰোণাচাৰ্যই চক্ৰব্যূহ বনাইছিল। তাৰপিছত আহিলে বাক্য বনাওঁ। বাক্য বনাবলৈ দিছে অভিমন্যু। আমি সহজকৈ লিখিম, अभिमन्यु अर्जुन का पुत्र था। अभिमन्यु अर्जुन का पुत्र था। चक्रव्यूह की रचना द्रोणाचार्य ने की। चक्रव्यूह रचना द्रोणाचार्य কৰিছিল। वीर गति, महाभारत का युद्ध में अभिमन्यु को वीर गति प्राप्त हुआ। महाभारতৰ যুদ্ধত अभिमन्युৱে অমৰত্ব লাভ কৰিলে। आज्ञा, हमें माता पिता का आज्ञा माननी चाहिए। আমি মা দেউতাৰ আজ্ঞা মানিব লাগে। আজ্ঞা মানে আদেশ বা কোৱা কথা। এতিয়া তোমালোকে পাঠ্যপুথি উলিয়াই লোৱা। মই কিছুমান বস্তু বেছিকৈ লিখি থকা নাই, পাঠ্যপুথিতে তোমালোকে পেঞ্চিলডাল হাতত লোৱা আৰু উত্তৰটো এনেদৰে মই লিখাৰ দৰে লিখি যোৱা। তোমালোকৰ চকুত স্পষ্ট হ'বৰ কাৰণে মই পেন ব্যৱহাৰ কৰিছোঁ, কিন্তু তোমালোকে কিতাপত কেতিয়াও পেনেৰে নিলিখিবা। তোমালোকে সদায় কাঠ পেঞ্চিলৰ প্ৰয়োগ কৰিবা। এতিয়া চোৱা, महाभारत का युद्ध डैश और डैश के बीच हुआ। कौरव और पांडव। खाली ঠাইডোখৰত কি বহিব? কৌৰৱ আৰু পাণ্ডৱ। তাৰপিছত খটো চোৱা, अभिमन्यु डैश में फंस गया लेकिन डैश ना सका। अभिमन्यु चक्रव्यूह में फंस गया लेकिन निकल ना सका। ग चक्रव्यूह में घुसकर लड़ना केवल डैश ही जानता था, अर्जुन ही जानता था। এতিয়া চোৱা, ব যোগ য় ব আৰু য় যেতিয়া যোগ কৰা যায় তেতিয়া বটো আধা ব হৈ যায়, যেনেকৈ বিহু চক্ৰবিহু। তাৰপিছত শা যোগ ত ষ্ট কষ্ট দুষ্ট। ন যোগ য় न्य न्याय अभिमन्यु। এতিয়া ইয়াৰ পিছত চোৱা, सही पर राइट और गलत पर क्रॉस चिन्ह लगाओ। क अर्जुन अभिमन्यु अर्जुन का बेटा था। এই কথাটো হয়নে নহয় বাৰু? অভিমন্যু অৰ্জুনৰ পুত্ৰ আছিল নে নাছিল? আছিল। সেইবাবে আমি ইয়াত ৰাইট চিন দিম। দ্বিতীয়তে চোৱা, अभिमन्यु चक्रव्यूह में नहीं घुस सका। অভিমন্যুৱে চক্ৰব্যূহত সোমাব পৰা নাছিল। এইটো ভুল, ওলাবহে পৰা নাছিল, সোমাব পাৰিছিল, নহয় জানো? গতিকে এইটো ক্ৰছ মাৰ্ক। গ দ্ৰোণাচাৰ্য ने चक्रव्यूह की रचना की। দ্ৰোণাচাৰ্যই চক্ৰব্যূহ ৰচনা কৰিছিল। এইটো সঁচা কথা, গতিকে আমি ৰাইট চিন দিম। এতিয়া এইখিনিতে আমাৰ পাঠটো সমাপ্ত হৈছে। তোমালোকে ভালদৰে পঢ়ি চাবা, কাৰণ স্কুল খোলাৰ পিছত এইটো পাঠেই পঢ়ুৱাব। গতিকে ঘৰতে অলপ পঢ়াৰ অভ্যাসটো কৰি বাকীখিনি কথাও শিকি থ'লে তোমালোকে শিক্ষকে শ্ৰেণীত পঢ়াওঁতে তোমালোকৰ সহজ হ'ব।
সেইবাবে সেয়া কৰা। আৰু তেনেদৰে তোমালোকে আজিৰ এই পাঠটো মই সামৰণি মাৰিছোঁ। আটাই মন দি শুনিবা, মন দি কৰিবা। আৰু এতিয়াও বহুত ল'ৰা ছোৱালীয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা বুলি আশা কৰিলোঁ। আৰু বেল আইকনটো টিপি দিবা যাতে তোমালোকে সময়ে সময়ে মই কি পাঠ দিছোঁ তাৰ ন'টিফিকেশ্যন পাই থাকা। আকৌ কৈছোঁ, ছাবস্ক্ৰাইব কৰিলে কোনো পইচা পাতি খৰচ নহয়। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নিজৰ সুবিধাৰ কাৰণে দেই। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো পাঠটো তোমালোকে শ্বেয়াৰ কৰিব পাৰা। ধন্যবাদ।